কংগ্ৰেছ নেতা লোকসভা বিৰোধী দলৰ দলপতি শ্ৰদ্ধা ৰাহুল গান্ধী দেৱক বিজেপি নেতা তৰবিন্দ সিং মাৰুৱা নামৰ এজন পালি নেতাই আমাৰ যিজন নেতা তেখেতক অসাংবিধানিক আৰু অমানৱীয় কিছুমান মন্তব্য প্ৰকাশ কৰিছে। আমি এই প্ৰতিবাদস্থলীৰ পৰা সেই তৰবিন্দ সিং মাৰুৱা নামৰ ব্যক্তিজনক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ, তেখেতক আমি সকীয়াই দিছোঁ। আপুনি এনেধৰণৰ তুলুঙা মন্তব্য দিবৰ বাবে আপুনি বিৰত থাকক, অন্যথা আমি ইয়াতকৈ জংগী আন্দোলন কৰি তুলিবলৈ বাধ্য হওঁ। আপুনি চাওক যে দেশৰ এজন বিধায়কে পূৰ্বৰ বিধায়কে তেওঁ আমাৰ লোকসভাৰ বিৰোধী দলৰ দলপতিক ভাষাৰে কেনেকৈ আক্ৰমণ কৰিছে, সন্ত্ৰাসবাদীৰ দৰে তেওঁ ভাষা প্ৰয়োগ কৰিছে, হত্যাৰ ভাবুকি দিছে, তেওঁ মৃত্যুৰ ভাবুকি দিছে। গতিকেলৈ আমাৰ লোকসভাৰ দলপতিক এনেকৈ হত্যাৰ ভাবুকি দিয়াটো আমি কেতিয়াও বিচৰা নাই। আমি সাংবিধানিকভাৱে দেশৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত দলপতি মহোদয়ে সদায় যুদ্ধ কৰি আহিছে। দলপতি উপদলপতি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আপোনালোকে নিশ্চয় দেখিছে দেশৰ স্বাৰ্থত সংবিধান ৰক্ষাৰ কাৰণে সদায় যুঁজ দি আহিছে। আৰু তেনে ক্ষেত্ৰত তেওঁলোকে সন্ত্ৰাসবাদীৰ দৰে হত্যাৰ ভাবুকি দিছে। তাৰ মানে কি, কোনে পিছফালে আছে? এইজন বিজেপিৰ নেতাই আমাৰ মোদীৰ সন্মুখত, আপোনাৰ এইজন গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত তেওঁ এই কথা ক'বলৈ সাহস কেনেকৈ পালে? তাৰমানে মোদী আৰু অমিত শ্বাহৰ তাত তেওঁলোক জড়িত আছে বা সহায় সহযোগ কৰিছে, তেওঁৰ পক্ষত থিয় দিছে। এই কথা কংগ্ৰেছ দলে কেতিয়াও মানি নলয়। আমি সকীয়াই দিছোঁ। অসাংবিধানিকভাৱে হত্যাৰ ভাবুকি দিছে সন্ত্ৰাসবাদীৰ দৰে। গতিকেলৈ আমি গৰিহণা দিছোঁ, আমি কংগ্ৰেছ দলে গৰিহণা দিছোঁ। আৰু কংগ্ৰেছ দলে সাংবিধানিক নীতি নিয়ম মানি আমি আজি প্ৰতিবাদী কাৰ্যসূচী পূৰণ কৰিছোঁ। আৰু প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি সকীয়াই দিছোঁ। আমি ইয়াৰ পৰাই তেওঁলোকক ক'ব বিচাৰিছোঁ যে সন্ত্ৰাসবাদীৰ পক্ষত থাকি দেশ চলাবলৈ আমি সুবিধা নিদিওঁ। দেশত জনগণৰ হকে সংবিধানৰ ৰক্ষা কৰি সংবিধান মতে তেওঁলোকে আজি দেশ ৰক্ষা কৰিব লাগিব আৰু সকলো জনসাধাৰণক তেওঁলোকে সাংবিধানিকভাৱে সুৰক্ষা দিব লাগিব। নহ'লে ইয়াতকৈও আমি ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।